হেল্ল' ফ্ৰেণ্ড, আপোনালোকৰ কাৰণে এটা বিগ আপডেট লৈ আহিছোঁ। যিসকল ষ্টুডেণ্টে ডিগ্ৰী কৰিম বুলি ভাবিছে, BHC হওক, কমাৰ্চৰ ডিগ্ৰী হওক বা আৰ্টছতে ডিগ্ৰী হওক, কৰিম বুলি ভাবিছে, এতিয়ালৈকে ৰিজাল্ট দিয়া নাই, ৰিজাল্ট দিয়াৰ পিছত ডিগ্ৰীত এডমিশ্যন ল'ম বুলি ভাবিছে, আপোনালোকে ৰিজাল্টৰ অপেক্ষা নকৰিব। ৰিজাল্টত আপোনালোকে পাছ কৰিব, আপোনালোকৰ কনফিডেঞ্চ আছে। হায়াৰ এডুকেশ্যনে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ ফালৰ পৰা ৱেবছাইট অ'পেন হৈ গ'ল। সমৰ্থ যিটো এডমিশ্যন পৰ্টেল অ'পেন হৈ গৈছে। আপোনালোকে এডমিশ্যন ল'বলৈ হ'লে আপোনালোকে প্ৰথমতে কি হ'ব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ইউনিক আই ডি বনাব লাগিব। এইটো চাওক, অনলাইন ৰেজিষ্ট্ৰেশ্যন ফ্ৰম অলৰেডি ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে। আপোনালোকৰ 11 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে। এইটো চাওক, এতিয়া ৰেজিষ্ট্ৰেশ্যন মাৰি দিব। এইটো চাওক, আমি ডাইৰেক্ট পৰ্টেলত আহি গৈছোঁ। এইটো চাওক, প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, এপ্লিকেশ্যন ফুল নেমছ, বাকী যিখিনি আছে আপোনালোকে ফুল কৰিব। তাৰপিছত আপোনালোকে কি কৰিব, এইটো চাওক, গভৰ্ণমেণ্ট অফ আছাম গভৰ্ণমেণ্ট পৰ্টেল। অ'কে, থেংক ইউ ফৰ ৱাচিং।